নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ইউএছটিএমে চাকৰি দিলে ওসি ভাৰ্গৱ বৰবৰাই প্ৰহাৰ কৰা জ্ঞানদীপক। কটনৰ মেধাৱী ছাত্ৰ জ্ঞানদীপ হাজৰিকাক কৰ্মসংস্থাপন দিলে ইউএছটিএমে। ইউএছটিএমৰ আচাৰ্য মেহবুবুল হকে গামোচা পিন্ধি আদৰিলে জ্ঞানদীপক। ইউএছটিএমে চাকৰি দিলে ওসি ভাৰ্গৱ বৰবৰাই প্ৰহাৰ কৰা জ্ঞানদীপক। কটনৰ মেধাৱী ছাত্ৰ জ্ঞানদীপ হাজৰিকাক কৰ্মসংস্থাপন দিলে ইউএছটিএমে। ৰাজপথত গুণ্ডামি দেখুৱাই জ্ঞানদীপক প্ৰহাৰ কৰিছিল ওসি ভাৰ্গৱ বৰবৰাই। উল্লেখযোগ্য যে পঢ়াৰ খৰচ উলিয়াবলৈ গুৱাহাটীত ডেলিভাৰী বয়ৰ কাম কৰিছিল জ্ঞানদীপে। কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ স্নাতক পৰ্যায়ৰ ছাত্ৰ আছিল জ্ঞানদীপ। আৰু ইউএছটিএমৰ আচাৰ্য মেহবুবুল হকে গামোচা পিন্ধাই আদৰিলে জ্ঞানদীপ হাজৰিকাক। আৰু এতিয়া নতুন চাকৰিয়ে জ্ঞানদীপলৈ কঢ়িয়াইছে আশাৰ ৰেঙনি। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীৰ বাবে 6টাকৈ বৃহৎ ঘোষণা ৰাজ্যিক কেবিনেটৰ। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হৈছিল মঙলবাৰে। আৰু এই বৈঠকত ৰাজ্যবাসীলৈ 6টাকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে। কি সিদ্ধান্ত গ্ৰহণ কৰিছে চাওঁ আহক। হিমন্ত চৰকাৰৰ 6টাকৈ ডাঙৰ সিদ্ধান্ত। 2025 বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ চৰকাৰৰ। 2025 বৰ্ষত 37টা দিন বন্ধ থাকিব আৰু 7টা ৰেষ্ট্ৰিক্টেড বন্ধ থাকিব। আলি আয়ে লিগাঙৰ দিনটোত ৰাজ্যৰ 11খন জিলাত চৰকাৰী বন্ধ প্ৰযোজ্য হ'ব। আৰু হোজাই জিলাৰ সদৰৰ নাম সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে। এতিয়াৰ পৰা হোজাই জিলাৰ সদৰৰ নতুন নাম হ'ব শ্ৰীমন্ত শংকৰদেৱ নগৰ। পূৰ্বৰ শংকৰদেৱ নগৰৰ সলনি শ্ৰীমন্ত শংকৰদেৱ নগৰ হিচাপে নামাকৰণ কৰাৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। আৰু লগতে ৰাজ্যৰ 108 মৃত্যুঞ্জয় সেৱালৈ 115 কোটি টকাৰ আবণ্টন ৰাজ্যিক কেবিনেটৰ। লগতে ৰাজ্যৰ কৃষি বিপণন কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰতে অনুমোদন ৰাজ্যিক কেবিনেটৰ। আনহাতে মাইক্ৰ ফাইনেন্সৰ হিতাধিকাৰীসকলৰ বাবে 223.26 কোটি টকাত অনুমোদন ৰাজ্যিক কেবিনেটৰ। ৰাজ্যৰ 78,046 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব এই ধন। 50,000 টকালৈকে মাইক্ৰ ফাইনেন্সৰ পৰা ঋণ লোৱা মহিলাক সকাহ দিব চৰকাৰে। সেইসকল মহিলাক এনঅ'চি প্ৰদান কৰিব অসম চৰকাৰে। আৰু মিছন বসুন্ধৰাৰ অধীনত গুৱাহাটীৰ আবেদনকাৰীসকলক সকাহ দিয়া হৈছে। গুৱাহাটীত মাটিৰ আবণ্টন পোৱা লোকসকলে 10% প্ৰিমিয়াম দি সাময়িক মীমাংসা লাভ কৰিব। আৰু যদিহে সেই মাটি বিক্ৰী কৰে তেতিয়াহ'লে বাকী থকা 90% প্ৰিমিয়াম আদায় দিব লাগিব। আজিৰ কেবিনেট বৈঠকত লোৱা হৈছে এইসমূহ বৃহৎ সিদ্ধান্ত। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকলৈ ভাল খবৰ। মধ্য অসমৰ কচুৱাত হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বৃহৎ ইস্তেমা। মধ্য অসমৰ কচুৱাত হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বৃহৎ ইস্তেমা। 2025 বৰ্ষৰ 9, 10 আৰু 11 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এই বৃহৎ ইস্তেমা। মধ্য অসমৰ 9খনকৈ জিলাক সামৰি অনুষ্ঠিত হ'ব এই ইস্তেমা। চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ 25 তাৰিখত ইস্তেমাখনৰ লাই খুঁটা পোতাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু 2019 চনত হোৱা ইস্তেমাৰ ঠাইতে হ'ব 2025 বৰ্ষৰ এই বৃহৎ ইস্তেমা। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কোন দিশে ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি। এইবাৰ বিলাসীপাৰাত ভয়ংকৰ গুলীয়াগুলী। CSP কেন্দ্ৰক লক্ষ্য কৰি কেইবা ৰাউণ্ড গুলীচালনা অচিনাক্ত দুৰ্বৃত্তৰ। আৰু এই ভয়ংকৰ গুলীচালনাত আহত হৈছে 2গৰাকী ব্যক্তি। বিলাসীপাৰাৰ ৰাণীগঞ্জত ভয়ংকৰ গুলীয়াগুলী। 3জন যুৱকে কৰে গুলীচালনা। বাইকেৰে আহিছিল এই 3জন যুৱক। আৰু এই ঘটনাত 2জন যুৱক গুলীবিদ্ধ হৈছে। SBR CSPৰ স্বত্বাধিকাৰী আৰু পোষ্ট অফিচৰ কালেক্টৰ গুলীবিদ্ধ হৈছে এই ঘটনাত। CSP কেন্দ্ৰত বহি থকা অৱস্থাতে শূন্য দূৰত্বৰ পৰা গুলীচালনা কৰে এই 3জন যুৱকে।
কেইবাৰ ৰাউণ্ড গুলি নিক্ষেপ কৰে দুজনক লক্ষ্য কৰি আৰু এই ঘটনাত অবাইদুৰ ৰহমান প্ৰধানীৰ পেট আৰু ভৰিত গুলি লাগিছে লগতে পোষ্ট অফিচৰ কালেক্টৰ ৰতন ৰায়ৰ বুকুত গুলি লাগিছে এই গুলিচালনাৰ পিছতে অঞ্চলজুৰি আতংকৰ সৃষ্টি হয় আৰু এই গুলিচালনাৰ পিছতে পলায়ন কৰে হেলমেট পৰিহিত 3 অস্ত্ৰধাৰী যুৱক ঘটনাক লৈ আৰক্ষী আৰম্ভ কৰিছে তদন্ত পৰৱৰ্তী খবৰ ভাৰতীয় সংবিধানৰ পৰা বাতিল কৰিব নোৱাৰিব সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ সংবিধানৰ পৰা সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ত গোচৰ তুলিছিল বিজেপি নেতা সুব্ৰমণিয়াম স্বামীৰ লগতে আন কেইবাজনো ব্যক্তিয়ে কিন্তু এই গোচৰ খাৰিজ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে সংবিধানৰ পৰা বাতিল কৰিব নোৱাৰিব সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ এই মন্তব্য দেশৰ উচ্চতম ন্যায়ালয়ৰ খাৰিজ হল সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দক লৈ প্ৰত্যাহ্বান জনাই দিয়া গোচৰ ভাৰতৰ ক্ষেত্ৰত সমাজবাদী মানে কল্যাণকামী ৰাষ্ট্ৰৰ কথাহে বুজায় এই বুলি মন্তব্য সুপ্ৰিম কোৰ্টৰ উল্লেখযোগ্য যে বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে এই সন্দৰ্ভত আবেদন কৰিছিল কোৰ্টত স্বামীৰ লগতে বলৰাম সিং আৰু অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ে দাখিল কৰিছিল আবেদন আৰু সেই আবেদন ইতিমধ্যে নাকচ কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে এক প্ৰকাৰ সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ আঁতৰ কৰিবলৈ গৈ মুখ ঠেকেচা খালে ন্যায়ালয়ৰ মজিয়াত এই সকল নেতাই পৰৱৰ্তী খবৰ ৰাজ্য কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীক লৈ ডাঙৰ খবৰ ট্ৰেডিং কেলেংকাৰীৰ অন্যতম মূল অভিযুক্ত বিশাল ফুকন আৰু তাৰ্কিক বৰাৰ জামিন লাভ লগতে স্বপ্ননীল দাসৰো জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্য কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীৰ অন্যতম মূল অভিযুক্ত বিশাল ফুকন আৰু তাৰ্কিক বৰাৰ জামিন লাভ বিশাল ফুকন তাৰ্কিক বৰাৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লগতে স্বপ্ননীল দাসৰো জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্ধাৰিত সময়ত চাৰ্জশ্বিট দিব নোৱাৰাৰ বাবে জামিন মঞ্জুৰ আটাইৰে আৰু হয়তো অতি শীঘ্ৰেই সুমি বৰাৰো জামিন লাভ কৰাৰ সম্ভাৱনা আছে পৰৱৰ্তী খবৰ ইভিএমক লৈ বৃহৎ ৰায়দান দেশৰ উচ্চতম ন্যায়ালয়ৰ ইভিএম টেম্পাৰিঙৰ অভিযোগক নাকচ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কয় যে নিৰ্বাচনত পৰাজিত হলে ইভিএম বেয়া আৰু জয়ী হলে সকলো ঠিক ইভিএমক লৈ সন্দেহ কৰি পিআইএল দাখিল কৰা সকলক উদ্দেশ্যি উচ্চতম ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায়দান আৰু এই মন্তব্য কৰি ইভিএম টেম্পাৰিঙৰ অভিযোগ নাকচ কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ উৎকোচ কাণ্ড পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হল আৰক্ষী বিষয়া এইবাৰ শ্ৰীভূমি সদৰ থানাৰ আৰক্ষী গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ লেন্স নায়ক স্বপন দাসক গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ গোচৰ নিষ্পত্তিৰ নামত 4,000 টকাৰ উৎকোচ লৈছিল স্বপনে জাহাংগীৰ আলম নামৰ এজন লোকৰ গোচৰ নিষ্পত্তিৰ নামত লৈছিল এই উৎকোচ আৰু সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰকৰ দলে